এই হৈছে জগন্নাথপুৰীৰ এই সাগৰৰ পাৰৰ দোকানবোৰ। চাওকচোন, ইয়াতে শংখ, শিৱৰ এইবিলাক বস্তু মানে ভগৱানৰ বস্তুবিলাক পোৱা যায়। ইয়াতে মালা চালা কিনিব পাৰি। আৰু এইখন হৈছে মাছৰ দোকান, মানে মাছ চাছ খাব পাৰি। আৰু ৰাতিৰ পৰিৱেশ, এইটো সাগৰৰ ৰাতিৰ পৰিৱেশ। ইমানে ভাল লাগে, মানে আচৰিত। মাছবিলাক মানে দীঘল দীঘল মাছ, বগা মাছ, মানে উঠি উঠি আহে। মানে বহুত ভাল, ধুনীয়া লাগে ৰাতি। আৰু এইটো হৈছে গৌৰ মন্দিৰ। গৌৰ মন্দিৰ। ইয়াতে এনেকৈ লাইন পাতি সোমাব লাগে। আমি এইটোও চালোঁ, এইটো গৌৰ মন্দিৰতো সোমালোঁ। পৰিৱেশটো বহুতেই ভাল লাগিল, কিন্তু বহুত গৰম। আপোনালোকে গ'লেও নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত যাব, তেতিয়া ঠাণ্ডা থাকে। ইয়াতে এনেকৈ লাইন পাতি মানে সোমাব লাগে। চাওকচোন, প্ৰথমতে গণেশৰ ফটো আছে। বহুত ভাল লাগিল পৰিৱেশটো। এইটো গৌৰ, বহুত ভাল লাগে। এইটো উৰিষ্যাত আছে জগন্নাথ প্ৰভু। তো জগন্নাথ প্ৰভুৰ মূৰ্তি আপোনালোকে দেখা পালে। এইটো হৈছে গৌৰ মন্দিৰ। মানে বহুতে ভাল লাগে পৰিৱেশটো। আপোনাৰ কেতিয়াবা গ'লে দেখা পাব এটা আধ্যাত্মিক পৰিৱেশ। ইভাগে শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ এইবিলাক দৃশ্যবিলাক আছে। বৃন্দাবনত কি কি মানে কৰিছিল শ্ৰীকৃষ্ণই, এই গোটেইবিলাক আপোনালোকে ইয়াত দেখা পাব। ফটো আছে, ফটোবিলাক থৈ দিছে মূৰ্তি কৰি। এইটো বুদ্ধদেৱৰো মূৰ্তি বনাই থৈ দিছে ইয়াত। আৰু আপোনালোকে চাব পাৰিব, বহুত ভাল লাগে। এইটো হৈছে ৰাধা কৃষ্ণ। এখন হৈছে বৃন্দাবনৰ এটা আকৃতি দিছে ইয়াত। বৃন্দাবনত যেনেকৈ গৰু চাৰিছিল, ৰাধা কৃষ্ণ আছিলে, এইটো ৰাধা কৃষ্ণ মূৰ্তি। এইটো গৌৰ আৰু নিতাই, এইটো গৌৰ নিতাই। শ্ৰী চৈতন্য, এইটো শ্ৰী চৈতন্য আমি চালোঁ। আৰু এইটো হনুমান আৰু ৰাম, সীতা, লক্ষ্মণ আছে, মূৰ্তি বনাই থৈ দিছে। আৰু আপোনালোকে চাব, এইটো শিৱলিংগ, শিৱৰো সেই আছে। এইটো বুদ্ধদেৱ। আপোনালোকে চাব পাৰিব কেতিয়াবা গ'লে। উৰিষ্যাত আছে। এইখন হৈছে বৃন্দাবনৰ আকৃতি দিছে। এই শ্ৰীকৃষ্ণ যি মানে নাও চলাইছিল, সেই দৃশ্যটো ইয়াত দিছে। এইটো হৈছে ৰাধা কৃষ্ণ, এইটো ৰাধা কৃষ্ণ। চাওক, বহুত মানুহ হয়। মই যোৱা দেখা পাই কাৰণে গৰুটো আগবাঢ়ি আহিল। তাৰমানে কিবা নিব লাগে, মই নিয়া নহ'ল একো। কল দিব লাগে, কল দিলে মানে খায়। বহুত এটা ভাল লাগিল পৰিৱেশটো। চাওক কি ধুনীয়া লাগে, বহুত ভাল লাগিল। গৰু আছে, ডাঙৰ ডাঙৰ গৰুৱে আছে তাত। এনেকুৱাকৈ চাব পাৰিব আপোনালোকে। তো উৰিষ্যাত আছে গৌৰ মন্দিৰত। এইটো হৈছে শিৱ মন্দিৰ। শিৱ মূৰ্তিটো কিমান ডাঙৰ চাওকচোন। এইটো হৈছে শিৱ মন্দিৰ। এইটো আমি চালোঁ। ইয়াত চাব পাৰি, ভিতৰত সোমাব পাৰি। এইটো শিৱ মন্দিৰ আছে, উৰিষ্যাত আছে। জগন্নাথত গ'লে এইবিলাক চাব পাৰিব আপোনালোকে। আৰু সাগৰৰ পাৰত এই মাছ মানে সেই কৰে, মাছ ভাজি ফ্ৰাই কৰি মানে মানুহক দিয়ে, খাব পাৰি। সাগৰৰ মাছ হয়। আপোনালোকে গ'লে যদি মাছ খাই ভাল পায়, তেতিয়া খাই চাব। মানে কেনেকুৱাকৈ চেলয় চাওকচোন, সাগৰৰ মাছবিলাক। চাওক, চেলাই আছে, বাকলিটো গুচাই আছে।